সৰকাৰখনৰ কাৰণে কালি যদি কাম নকৰো কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিও মহিলাসকলক 25,000 দিম বুলি নিদিও মোক গালিও পাৰিব কিন্তু দিলে মৰম কৰিব নে নকৰিব 10,000 নিদিও এইবাৰ আমি আপোনালোকক 25,000 টকা দিম 25,000 টকা প্ৰতিগৰাকী মহিলাই পাব আৰু ভগৱানে যদি মোক শক্তি দিয়ে এইবাৰ কৈছিলো 10,000 দিম দিলো 19,000 এইবাৰো কৈছো 25,000 দিম ভগৱানে শক্তি দিলে কি জানি ইয়াতকৈ বেছি দিব পাৰো হয় নে নহয় অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3 হাজাৰ অৰুণোদয় দি দিও তেতিয়ালে সকলোৱে পাই যাব আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ 25,000 ওলাব পুলিচত 75,000 ওলাব স্কুল কলেজত 1 লাখ ওলাব নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান গ্ৰেড 3 গ্ৰেড 4 কিন্তু লৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে নাৰ্ছৰ চাকৰি কৰ পৰা পাব যদি লৰা ছোৱালীয়ে বিএড নপঢ়ে শিক্ষকৰ চাকৰি কেনেকৈ পাব দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি লৰা ছোৱালীক পঢ়াব নোৱাৰে নিযুত মইনা নিযুত বাবু অকণমান কষ্ট কমিছে কিন্তু এইবাৰ আমি এক খোজ আগত যাব খুজিছো এইবাৰ আমি সিদ্ধান্ত লৈছো যে লৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে 2 লাখ চাকৰি মহিলালৈ উদ্যমিতা ৰেচনত মিঠাতেল চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি ঘৰ বাগিচাৰ মজদুৰি আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু লৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব এই কাম আগতেও চৰকাৰবিলাকে কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে নকৰিল আজি তেওঁলোকক আমি ক'ব খুজিছো যে নহয় ৰাইজৰ কাৰণে যদি আমি কাম কৰো ৰাইজে আমাক আশীৰ্বাদ দিয়ে ৰাইজে আমাক মৰম কৰে আশীৰ্বাদ যাত্ৰাৰ সময়ত মই যেতিয়া বিভিন্ন জায়গাত গৈছিলো কিছুমান মানুহে মৰম কৰে আৰু কিছুমান মহিলাই মনতে ভাল পাই মোক চুমা খাই দিয়ে আমাৰ চৰকাৰৰ কাৰণে সেই লৰা ছোৱালী কলেজ ইউনিভাৰ্চিটিত গৈছে যি লৰা ছোৱালী দেউতাক মাকে সবজি বিক্ৰী কৰি আছিল ৰিক্সা চলাই আছিল আজি এচিএছ অফিচাৰ হৈছে এই বিজেপি চৰকাৰখনৰ কাৰণে আমাক মৰম নকৰি কাক মৰম কৰিব কালি যদি কাম নকৰো কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিও মহিলাসকলক 25,000 দিম বুলি নিদিও মোক গালিও পাৰিব কিন্তু দিলে মৰম কৰিব নে নকৰিব দিম কিমান দিম ডাঙৰ কৰি কওক 25,000 টকা প্ৰতিগৰাকী মহিলাই পাব আৰু ভগৱানে যদি মোক শক্তি দিয়ে এইবাৰ কৈছিলো 10,000 দিম দিলো 19,000 এইবাৰো কৈছো 25,000 দিম ভগৱানে শক্তি দিলে কি জানি ইয়াতকৈ বেছি দিব পাৰো হয় নে নহয় অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3 হাজাৰ অৰুণোদয় দি দিও তেতিয়ালে সকলোৱে পাই যাব আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ 25,000 ওলাব পুলিচত 75,000 ওলাব স্কুল কলেজত 1 লাখ ওলাব নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান গ্ৰেড 3 গ্ৰেড 4 কিন্তু লৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে নাৰ্ছৰ চাকৰি কৰ পৰা পাব যদি লৰা ছোৱালীয়ে বিএড নপঢ়ে শিক্ষকৰ চাকৰি কেনেকৈ পাব দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি লৰা ছোৱালীক পঢ়াব নোৱাৰে নিযুত মইনা নিযুত বাবু অকণমান কষ্ট কমিছে কিন্তু
এইবাৰ আমি এক খোজ আগত যাব খুজিছো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব। দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে। 2 লাখ চাকৰি, মহিলালৈ উদ্যমিতা, ৰেচনত মিঠাতেল, চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি, ঘৰ, বাগিচাৰ মজদুৰি, আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব। এই কাম আগতেও চৰকাৰবিলাকে কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নকৰিল। আজি তেওঁলোকক আমি ক'ব খুজিছো যে নহয়, ৰাইজৰ কাৰণে যদি আমি কাম কৰো, ৰাইজে আমাক আশীৰ্বাদ দিয়ে, ৰাইজে আমাক মৰম কৰে। আশীৰ্বাদ যাত্ৰাৰ সময়ত মই যেতিয়া বিভিন্ন জাগাত গৈছিলো, কিছুমান মানুহে মৰম কৰে আৰু কিছুমান মহিলাই মনতে ভাল পাই মোক চুমা খাই দিয়ে। তেতিয়া কংগ্ৰেছ বিলাকে কয় যে হিমন্ত বিশ্ব শৰ্মা কিয় চুমা খায়? হাৰে, মোক চুমা আইতাই খায়, মায়ে খায়, ভন্টিয়ে খায়, বাইদেৱে খায়। কিয় খায়? কাৰণ তেওঁলোকৰ কাৰণে দিনে ৰাতিয়ে মই পৰিশ্ৰম কৰিছো। মই লুঙি ধুতি ৰাজনীতি কৰা নাই। নিযুত মইনা, নিযুত বাবু, যি ছোৱালী কলেজ ইউনিভাৰ্চিটিত নগলহেঁতেন, আজি আমাৰ চৰকাৰৰ কাৰণে সেই ল'ৰা ছোৱালী কলেজ ইউনিভাৰ্চিটিত গৈছে। যি ল'ৰা ছোৱালী দেউতাক মাকে চব্জি বিক্ৰী কৰি আছিল, ৰিক্সা চলাই আছিল, আজি ACS অফিচাৰ হৈছে এই বিজেপি চৰকাৰখনৰ কাৰণে। আমাক মৰম নকৰি কাক মৰম কৰিব? কালি যদি কাম নকৰো, কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিও, মহিলাসকলক 25,000 দিম বুলি নিদিও, মোক গালিও পাৰিব। কিন্তু দিলে মৰম কৰিব নে নকৰিব? কৰিব নে নকৰিব? সেইকাৰণে মই লুৰিণজ্যোতি গগৈক কওঁ যে প্ৰথমতে ৰাজনীতি শিকিব লাগিব। ৰাজনীতি মানে মানুহক ভাল পোৱা। আজি দুলীয়াজানৰ মানুহক ভাল পালো, কালি ডাইভোৰ্চ। পৰহি দিনাখন নাহৰকটীয়াৰ মানুহক ভাল পালো, ডাইভোৰ্চ। এইবাৰ যদি খোৱাঙত ইলেকশ্যন হাৰে, অহাবাৰ খোৱাঙত নাহে, অহাবাৰ গৈ টিংখং পাবগৈ। হয় নে নহয়? তাৰ মানে মানুহৰ প্ৰতি মৰম নাই। মানুহৰ প্ৰতি মৰম নাথাকিলে মানুহে ৰাজনীতি কৰিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, খোৱাঙৰ কাৰণে এজন বিধায়কে 5 বছৰত যিমান কৰিব পাৰে কৰিব পাৰে, কিন্তু সকলোৱে যদি কয় যে 5 বছৰত সব ৰাস্তা পকী হৈ যাব লাগিব, আমাৰ অসমখনটো ইমান ধনী প্ৰদেশ নহয়। পৰ্যায়ক্ৰমে আমি কৰি যাব লাগিব। আজি যদি কোনোবাই কয় যে চক্ৰ গগৈয়ে 5 বছৰৰ ভিতৰতে সকলো ৰাস্তা পকী কৰি দিব লাগিব, কিজানি মোৰ সমষ্টিটো ইমান ৰাস্তা পকী হোৱা নাই। কাৰণ একে 5 বছৰত সব কৰিব নোৱাৰে। খোৱাঙত আপত্তি আছে। আপোনালোকৰ আশীৰ্বাদত যদি এইবাৰ আমাৰ চৰকাৰ আহে, খোৱাঙত ৰাস্তা ঘাট বনাবলৈ মই চক্ৰ গগৈক 200 কোটি টকা দিম, যাতে কোনো ৰাস্তা ঘাট পকী নোহোৱাকৈ নাথাকে। আৰু 3 মাহৰ মূৰে মূৰে মই নিজে আহিম, নিজে কাম চাম, যাতে আমাৰ খোৱাং সমষ্টি জাকত জিলিকা হৈ পৰে। মই আপোনালোকক আজি কথা দিছো, আপোনালোকে দেখা পাব যে কেনেকৈ আমি নতুন নতুন কামেৰে আমাৰ খোৱাং সমষ্টিক আমি আগুৱাই লৈ গৈ থাকো। আমাৰ খোৱাঙত যোৱাবাৰ মই বানপানী চাব আহিছিলো, মথাউৰিৰ কাম হৈছে, কিন্তু আৰু মথাউৰিৰ কাম বাকী আছে। মই মথাউৰি কেইটা বনাইও দিম আৰু মথাউৰিৰ ওপৰত পকী ৰাস্তাও বনাই দিম, যাতে গাড়ী দিও অহা যোৱা কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এটা খোৱাঙত যেতিয়াৰ পৰা সমজিলা হ'ল,
তেতিয়াৰ পৰা খোৱাঙত ৰাইজৰ এটা খুব জেনুইন দাবী হৈছে যে আমাক চেচু ঘাটত দলং এখন লাগে, হয়নে নহয়? লাগে নে নালাগে? বুঢ়ীদিহিং নদীৰ ওপৰত চেচু ঘাটৰ দলং লাগে, হয়নে? এই দলংখনৰ আধাৰশিলা মই আগষ্ট মাহৰ 2 তাৰিখে স্থাপন কৰিম। অলৰেডি প্লেনিং হৈ গৈছে, নক্সা বনিছে। চেচু ঘাটৰ দলঙৰ কাম আগষ্টৰ পৰা আৰম্ভ হ'ব, 1.5 বছৰ 2 বছৰৰ ভিতৰত কমপ্লিট হৈ যাব। হ'ব, আমাক খোৱাং সমষ্টিত আচলতে মৰাণ লাহোৱাল লগ লাগি খোৱাং হ'ল, টিংখঙৰো কিছু গাঁও আহিলে। আমাৰ খোৱাং সমষ্টিত এখন আমাক ভাল কলেজ লাগে, য'ত আৰ্ট, ছায়েন্স, কমাৰ্চ গোটেইকেইটা থাকিব। লাগিব নে নালাগিব?